প্ৰাইভেট ইউনিভাৰ্চিটি এখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এডভান্টেজ অসমৰ সন্মুখ সময়ত আমি দুখন বিশ্ববিদ্যালয়ৰ লগত MOU কৰিছিলোঁ। অসমত বিশ্ববিদ্যালয় দুখন নতুন কেম্পাছ স্থাপন হ'ব। এখন বিশ্ববিদ্যালয় চিপাঝাৰত স্থাপন কৰিব, তেওঁলোকে প্ৰায় 800 কোটি টকা ব্যয় কৰাৰ আমাক আশ্বাস দিছিল। আৰু এখন বিশ্ববিদ্যালয় তিনিচুকীয়াত। এডভান্টেজ অসমৰ দুখন MOU আজি আমি বাস্তৱলৈ ৰূপায়িত কৰি মা কামাখ্যা নেশ্যনেল ইউনিভাৰ্চিটি আছাম এণ্ড এডটেক স্কিল ইউনিভাৰ্চিটি অসম নামৰ দুখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ অনুমতি দি বিধানসভাত বিল অনাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আজি আমাৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে আপোনালোকে জানে যে বাঁহ আমাৰ নিজৰ সম্পদ, কিন্তু আমাৰ PWD ডিপাৰ্টমেণ্টে যেতিয়া বিল্ডিং আদি বনায় আমি গ্ৰেনাইট মাৰ্বল ব্যৱহাৰ কৰোঁ, কিন্তু বাঁহ আমি ব্যৱহাৰ নকৰোঁ। অথচ বাংগালোৰৰ দৰে এয়াৰপোৰ্ট বাঁহেদি বনাইছে আৰু ভাৰতৰ বিভিন্ন বিল্ডিং বেম্বো দি বনোৱা হৈছে। মানে বিল্ডিঙত ফ্লোৰ আদি বাঁহ ব্যৱহাৰ কৰা হয়, যাক ইঞ্জিনিয়াৰ্ড বেম্বো বুলি কয়। প্ৰথম বেম্বোডাল কাটি আনিব, বেম্বোটো প্ৰচেছ কৰিব, এণ্টি টাৰ্মাইট ট্ৰিটমেণ্ট কৰিব, আৰু এই ইঞ্জিনিয়াৰ্ড বেম্বোবিলাক আমি বিভিন্ন বিল্ডিং মেটেৰিয়েল হিচাপে আমি ব্যৱহাৰ কৰোঁ। কিন্তু বাঁহ অসমৰ হোৱা স্বত্তেও অসম PWD আজিলৈকে এনেকুৱা কোনো ব্যৱস্থা লোৱা নাছিল। আজি অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিকোনো বিল্ডিং বনালে মিনিমাম 5% মেটেৰিয়েল বাঁহৰ হ'ব লাগিব। অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে লাহে লাহে ফ্ল'ৰবিলাক মাৰ্বল গ্ৰেনাইটৰ পৰিৱৰ্তে বাঁহৰ ফ্ল'ৰ দেখা আৰম্ভ কৰিব। দৰ্জা খিৰিকীবিলাক লাহে লাহে কাঠৰ পৰিৱৰ্তে বাঁহৰ দেখা আৰম্ভ কৰিব। আজি এটা কেবিনেটে অসমৰ অৰ্থনীতি সুদৃঢ় কৰিবৰ বাবে আমি মিনিমাম 5% বেম্বো প্ৰডাক্ট অসমৰ বিল্ডিং কনষ্ট্ৰাকশ্যনত ব্যৱহাৰ কৰিবই লাগিব, আৰু লাহে লাহে আমি ইয়াক আৰু বেছি বঢ়াবৰ কাৰণে চেষ্টা কৰিম। ফাইনেলি আজি আমাৰ চৰকাৰে কেবিনেটে আৰু এটা আৱেগিক আৰু খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে জানে যে অসমৰ এডভান্টেজ অসম যিটো আজি আমাৰ সফল হৈছে বুলি আমি সকলোৱে ভাবিছোঁ, বা আমি এখন নতুন অসমৰ ইয়াৰ পৰা সৃষ্টি হ'ব বুলি আশা কৰিছোঁ। এই গোটেই কথাখিনি হোৱাৰ মূল কাৰণটো হ'ল যে টাটা গ্ৰুপে অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন কৰিবলৈ লোৱা সাহসী সিদ্ধান্তৰ বাবে। যদি তেখেতসকলে এই সিদ্ধান্তটো নললেহেঁতেন তেতিয়াহ'লে অসমে কেতিয়াও এনেধৰণৰ ৰেছপন্স বাকী উদ্যোগপতিসকলৰ পৰা নাপালেহেঁতেন। চ' কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে ইন ৰিকগনাইজেশ্যন অফ দ্য আনপেৰেলেল কণ্ট্ৰিবিউশ্যন অফ দ্য টাটা গ্ৰুপছ and its chairman emeritus late Sri Ratan Naval Tata, the first Assam Vaibhav awardee himself, the state cabinet has approved the naming of the entire area covered by the Assam Semiconductor and Electronics Logistic Park, Tata OSAT Center, and proposed township with the social infrastructure as Ratan Tata Electronic City, Jagirod. অৰ্থাৎ আমাৰ যিটো গোটেই হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ গোটেই যিটো এৰিয়া আছিলে, য'ত আমি এতিয়া নতুনকৈ ইলেক্ট্ৰনিক চিটি বনাম, সেই চিটিখনক আজি কেবিনেটে ৰতন টাটা ইলেক্ট্ৰনিক চিটি RTEC, জাগিৰোড হিচাপে নামাকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আমি সদায় এইটো কৃতজ্ঞতাৰে সোঁৱৰণ কৰোঁ যে it is that beginning has been made by the Tata Group. So if Tata would not have taken this bold decision to set up a semiconductor OSAT facility in Assam, probably
this would not have been, we would not have seen so much response from the industrialists of the other industrialists of the country. So, as a grateful state, we have decided to name our electronic city in Jagirud as Ratan Tata Electronic City, Jagirud. এই ৰতন টাটা অসম বৈভৱ সন্মানৰো প্ৰথম অসম বৈভৱ সন্মানৰ অধিকাৰী আছিল আৰু কেবিনেটে আজি এনেধৰণে নামাকৰণ কৰিবলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছে। লাষ্ট বাট নট দ্য লিষ্ট, আজি কেবিনেটে এডভান্টেজ অসমৰ সময়ত আমি স্বাক্ষৰ কৰা MOU বিলাক আমি পৰ্যালোচনা কৰোঁ আৰু এই MOU বিলাকক যাতে আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ তাৰ কাৰণে কেইবাটাও সৰু সৰু কেবিনেট গ্ৰুপ বিশেষ অফিচাৰ আৰু মন্ত্ৰীসকলক দায়িত্ব দি আমি নিৰ্মাণ কৰিব খুজিছোঁ। এই গোটেই বিষয়টো অহা কেবিনেটত আকৌ আলোচনা হ'ব। আজিৰ কেবিনেটত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই এটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰোঁ, কাৰণ তেখেতে অসমৰ কাৰণে যিখিনি প্ৰচণ্ড আগ্ৰহ দেখুৱালে, উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ তেখেতে যি আহ্বান জনালে, ৬২খনতকৈও অধিক ৰাষ্ট্ৰদূতক অসমলৈ তেখেতে অহাৰ বাবে ব্যৱস্থা কৰিলে, ডক্টৰ জয়শংকৰ ডাঙৰীয়াই নিজে প্ৰতিনিধি মণ্ডলটোৰ দায়িত্ব ল'লে। সেইবাবে আজি আমাৰ কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কেবিনেট আৰু অসমবাসীৰ হৈ কৃতজ্ঞতা জনাই এটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। এনেকুৱা কথা যে এজন ল'ৰাই ইঞ্জিনিয়াৰ পাছ কৰিলে, তেওঁৰ নলেজ আছে কিন্তু তেওঁৰ হাতত টকা নাই। গতিকে PWD ডিপাৰ্টমেণ্টত যদি আপুনি ফাৰ্ষ্ট ক্লাছ কাম কৰিব খোজে, 100 কোটি টকা তাৰ কাম এটাৰ কাৰণে আপুনি 100 কোটিৰ পুৰণা কৰা কাম এটাৰ প্ৰমাণ দিব লাগিব। এতিয়া ষ্টুডেণ্ট এজনে কেনেকৈ প্ৰমাণ দিব? দ্বিতীয়তে আপোনাক মেচিনাৰী আপোনাৰ আছে নাই সুধিব। তৃতীয়তে আপোনাৰ ছিকিউৰিটি ডিপজিট ল'ব, আৰ্নেষ্ট মানি ল'ব। গতিকে এই গোটেইবোৰ চৰ্ত একেবাৰে আমি শিথিল কৰি দিয়া নাই, কিন্তু বহুত চৰ্ত প্ৰত্যাহাৰ কৰি আমি অসমৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰা অভিযন্তাসকলে আৰু পলিটেকনিকৰ পৰা পাছ কৰা ষ্টুডেণ্টসকলে যাতে লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগত তেওঁলোকেও ডাঙৰ কাম কৰিব পাৰে, ঠিকা ল'ব পাৰে, তাৰ কাৰণে আজি আমি এই চৰ্তবিলাক বহু পৰিমাণে তেখেতসকলৰ কাৰণে শিথিল কৰি দিওঁ। এতিয়া বহুতখিনি ল'ৰা ছোৱালী আমাৰ ডিপাৰ্টমেণ্টত কাম কৰিবলৈ সুবিধা পাব। হ'ব? থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।